এক গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ পৰা অগপলৈ আন এগৰাকী প্ৰাৰ্থিত্বৰ প্ৰত্যাশী কাইলৈ অগপত যোগদান কৰিব বসন্ত দাসে নৱবৈছাৰ অগপৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা বসন্ত দাসৰ বিজেপিয়ে সমষ্টিটোত অগপক এৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ খবৰ আৰু তাৰ পাছতেই বিজেপিৰ পৰা অগপলৈ বসন্ত দাসৰ যাত্ৰা আৰু ইতিমধ্যে বিজেপি এৰি অগপত যোগদান কৰিলে প্ৰকাশ দাসে আৰু এই মুহূৰ্তত অধিক তথ্যৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আছে পোনপটীয়া সম্প্ৰচাৰ ৰাজু প্ৰকাশ হোৱাৰ পূৰ্বে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত যি আদান প্ৰদানৰ যি নীতি আৰম্ভ হৈছে আমি দেখিছিলোঁ যে একেটা দিনতে ভূপেন ৰায় অভয়াপুৰীৰ পৰা আহি অগপৰ নেতা আছিল তেওঁ বিজেপিত যোগদান কৰিছিল আৰু বিজেপিৰ পৰা হাজো শুৱালকুছিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁ প্ৰকাশ দাসে যোগদান কৰিছিল অসম গণ পৰিষদ আৰু এইবাৰ আন এটা খবৰ আহিছে উত্তৰ অসমৰ খবৰ আৰু উত্তৰ অসমৰ খবৰ যে নাওবৈচা বিধানসভা সমষ্টি যিটো এছচিৰ বাবে সংৰক্ষিত হ'ল সেই নাওবৈচাৰ বসন্ত দাস মোৰ সৈতে আছে এই মুহূৰ্তত আৰু বসন্ত দাস সেই সমষ্টিটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপিৰ আছিল কিন্তু তেওঁ অসম গণ পৰিষদত যোগদান কৰিব সেই কথা খবৰটো ওলাইছে যে অগপত যোগদান কৰিব কিমান সঁচা অগপত যোগদান কৰাৰ কথাটো নিশ্চিত কথা বতৰা চলিছে আৰু এইটো মানে অহা কাইলৈ 10 আৰু 11 বজাত আপোনালোকে ইয়াৰ নিশ্চিত গম পাব মানে আমবাৰীলৈ যাব কাইলৈ হয় হয় আমবাৰী কাৰ্যালয়লৈ 10 বজাত নিমন্ত্ৰণ আছে তাতে হৈ যাব আৰু মোটামুটি টিকট কনফাৰ্ম হ'ল সেইটো দলে যিহেতু যোগদানৰ নিৰ্দেশনা প্ৰদান কৰিছে টিকেটটো দলেই ঠিক কৰিব গতিকে যি সময়লৈকে ধৰি লওক টিকটটো নিজৰ হাতত নপৰে তেতিয়ালৈকে ধৰি লওক মই কনফাৰ্ম বুলি ক'ব নোৱাৰোঁ আৰু নিশ্চিত এইটো কনফাৰ্ম হ'ব পাৰে চাগে সেইকাৰণে দলৰ শীৰ্ষ নেতৃত্বই জনাইছে যোগদানৰ ব্যৱস্থাটো কৰি দিছে বিজেপিৰ মই যিমান দূৰ জানো আপুনি যুৱ মৰ্চা কৰিছিল বিজেপিত আছিল অৱশ্যে যুৱ নেতা যিহেতু বৰ খুব বেছি দীঘলীয়া হেৰিও নাথাকিব কিন্তু তাৰ মাজতো ক'ৰবাত বিজেপিৰ পৰা অগপলৈ যোৱাৰ সেই কথাটো কিমান দূৰ তাত সমষ্টিৰ মানুহে গ্ৰহণ কৰিব পাৰে চাওক বিজেপি মানে অগপ মানে বিজেপি যিহেতু মিত্ৰজোঁটৰ এটা দল আৰু যিহেতু NDA চৰকাৰ গতিকে চিম্বলটো আপোনাৰ পদুম হ'লেও মানুহে ৰাইজে একচেপ্ট কৰে হাতী হ'লেও একচেপ্ট কৰে মানে তাৰ কাৰণে কোনো অসুবিধা নাই আৰু বিজেপি যিসকল কৰ্মী মই বিজেপি এজন কাৰ্যকৰ্তা কিন্তু তেখেতলোকে কৈছে যে চিটটো নাওবৈচা চিটটো উদ্ধাৰৰ কাৰণে আপোনাক দলে যি সিদ্ধান্ত প্ৰদান কৰিছে আপুনি এই সিদ্ধান্ত মানি লৈ আপুনি সেইমতে আগবাঢ়ক আমাৰ চিটটো আমাৰ নাওবৈচা সমষ্টিটো যিহেতু বহু পিছপৰা সমষ্টি গতিকে সমষ্টি উন্নয়নৰ বহুখিনি কাম বাকী আছে গতিকে সমষ্টিটো বিধায়কজন জয়ী হ'লেহে আমি এই কামখিনি আমাৰ সম্পূৰ্ণ হ'ব 5 বছৰ নহ'লে এনেই গুচি যাব এইকাৰণে তেখেতলোকে ৰাইজৰ পৰামৰ্শ অনুসৰি আৰু দলৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশনা মানি যোগদানৰ বাবে আগবাঢ়িছোঁ আৰু সমষ্টিটোত যদি আমি চাওঁ নাওবৈচাত তেনেহ'লে আমি দেখিছিলোঁ যে পৰিতোষ ৰয় তাত সমষ্টিটোত লাগি আছিল সীমান্ত দাস ABVPৰ পৰা অহা তেওঁ এতিয়া বিজেপিত গতিকে তেওঁলোক আছিলেই বসন্ত দাসৰ সম্ভাৱনাটো কি কাৰণত ইমান বেছি বুলি ভাবে এইটো এতিয়া দলৰ নেতৃত্বই গম পাব তেখেতলোকক সুধিলে আপোনালোকে গম পাব মই এজন কাৰ্যকৰ্তা সেৱক হিচাপে কাম কৰি আছোঁ তেখেতলোকেও কাৰ্যকৰ্তা সেৱক হিচাপে কাম কৰি আছে ভাৰতীয় জনতা পাৰ্টি অগপৰ বিভিন্ন পৰ্যায়ত গাঁৱে গাঁৱে ছাৰ্ভে চলে হয়তো তাৰ ৰিপৰ্টো কিবা হ'ব পাৰে দলীয় এইটো নেতৃত্বই গম পাব মই বিশেষ এই বিষয়ে মই অৱগত নহয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত তাত যদি ভোটাৰ চোৱা যায় তেনেহ'লে প্ৰায় 1,70,000 ভোটাৰ 1,70,000 ভোটাৰৰ তাত কিন্তু সংখ্যালঘু যি মুছলমানৰ ভোট আমি যদি চাওঁ তেনে 50,000 প্ৰায় 50,000 তাত দ্বিতীয়তে মিচিং ভোটাৰ আছে দ্বিতীয় স্থানত আৰু বাকী 69,000 সকলো ভোট মিলি আছে গতিকে এই গোটেই 50,000ৰ যোনটো অংক মাইনৰিটি ভোটৰ সেই অংকটোত কি হ'ব বুলি ভাবে কাৰণ তাত আমি যদি চাওঁ তেনেহ'লে যোৱাবাৰ কংগ্ৰেছে জয়ী হৈছে গতিকে তাৰ আগতে আমি দেখিছোঁ AIUDFও সেই সমষ্টিটো দখল কৰিছে গতিকে গোটেই কেনেদৰে লয় এই সমষ্টিটোত অসম গণ পৰিষদ বা বিজেপি মিত্ৰজোঁটৰ সম্ভাৱনা কিমান আছে চাওক পূৰ্বৰ ভোটাৰ তালিকাখন অলপ বেলেগ ধৰণৰ আছিলে আৰু এতিয়া বৰ্তমান ভোটাৰ তালিকাখন ডিলিমিটেশ্যন হোৱাৰ পিছত অলপ বেলেগ ধৰণৰ হ'ল আৰু সংখ্যালঘু মুছলমানে যে বিজেপিৰ মানুহক ভোট নিদিয়ে তেনেকুৱা কোনো কথা নাই আমাৰ নিজৰ বুথ প্ৰেচিডেণ্ট আছে আমাৰ নিজৰ পৃষ্ঠা প্ৰমুখ আছে আমাৰ নিজৰ মাইনৰিটি মৰ্চাৰ মণ্ডল সভাপতি কমিটি আছে গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টি মুছলমান
এৰিয়াত শক্তিশালী আমাৰ স্থিতি আছে আৰু গতিকে অগপৰো শক্তিশালী স্থিতি আছে গতিকে অগপ আৰু বিজেপি একেটা মিত্ৰজোঁটৰ দল গতিকে মুছলমান যিসকল সংখ্যালঘু ভোটাৰ আছে তেখেতলোকে আমাক সম্পূৰ্ণভাৱে পূৰ্ণ সহযোগিতা আগবঢ়াব যিহেতু সেই অঞ্চলবিলাক বহুত পিছ পৰি আছে আৰু স্বাধীন হোৱাৰ পৰা বৰ্তমানলৈকে এটা পকীপথেই নাছিলে এতিয়া আপুনি যদি গৈ চায় এতিয়া যিটো সুন্দৰকৈ এটা হাইৱে নিচিনাকৈ গাঁৱৰ মাজত এটা পকীপথ বনাই আছে আপোনাৰ গ'লে ভাল লাগিব মানে আপুনি নেশ্যনেল হাইৱেৰ দৰে পথ বনাইছে গতিকে তেখেতলোকে এই উন্নয়নৰ প্ৰতি আকৰ্ষিত হৈ আৰু গাঁৱৰ যিবিলাক গলি আছে সেই গলি ৰাস্তাবিলাকো বিধায়কজন হ'লেহে ধৰি লওক সম্পূৰ্ণ হ'ব এইবিলাক তেখেতলোকে আশা লৈ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক তেখেতলোকে ভোট প্ৰদান কৰিম বুলি আমাক নিশ্চিতি প্ৰদান কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ